নমস্কাৰ, আজি হৈছে 1 অক্টোবৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি পুৱাৰ ভাগতেই দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এক উত্তাল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচিত তদন্ত আৰু উচিত শাস্তি দিব লাগে দুয়োজনকে। কিন্তু ইয়াৰ মাজতেই ডিজিপি হৰমিত সিঙে এক মন্তব্য আগবঢ়াইছে। জনাইছোঁ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক, উত্তেজনাৰ সৃষ্টি নকৰিব, সকলো তদন্ত ভালকৈ হ'ব, আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক। আৰু এইবাৰ ডিজিপি হৰমিত সিঙে এই মন্তব্য আগবঢ়াইছে। জনাইছোঁ খবৰ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আমাৰ ওপৰত বিশ্বাস কৰক অসমবাসী ৰাইজ, আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক, আমাৰ কাম আমি চলাই যাম। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত চলি আছে, উত্তেজনাৰ সৃষ্টি নকৰিব, সকলো তদন্ত ভালকৈ হ'ব, আমি উচিত তদন্ত কৰি আছোঁ, ফাইনেল ৰিজাল্ট এটা ওলাব। আৰু আমি আমাৰ হিয়াৰ আমঠুক হেৰুৱাইছোঁ, কান্দি কান্দি ডিউটি কৰিছে আমাৰ আৰক্ষী, আমি দেখিবলৈ পাইছোঁ যে কান্দি কান্দি একাংশ আৰক্ষীয়ে ডিউটি কৰিছে আৰু অসম আৰক্ষীৰ সক্ষমতাক লৈ প্ৰশ্ন কৰি আছে। এতিয়া আহি পালেনে, প্ৰশ্ন কৰিছে হৰমিত সিঙে। ৰাইজে কৈছিল যে অসম আৰক্ষী শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পাৰিবনে, কিন্তু এতিয়া হৰমিত সিঙে প্ৰশ্ন কৰিছে এতিয়া আহি পালেনে বুলি তেওঁ প্ৰশ্ন কৰিছে। আৰু ন্যায় নিশ্চিত বুলি কৈছে ডিজিপি হৰমিত সিঙে। তেওঁ কৈছে যে আমাৰ ওপৰত বিশ্বাস ৰাখক, আমাক আইনৰ মতে কাম কৰিবলৈ দিয়ক, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত তীব্ৰগতিত চলি আছে আৰু উত্তেজনাৰ সৃষ্টি নকৰিব, সকলো তদন্ত ভালকৈ হ'ব, আমি উচিত তদন্ত কৰি আছোঁ আৰু ফাইনেল ৰিজাল্ট এটা ওলাব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু। BNSৰ 12টা ধাৰাত সন্নিৱিষ্ট হৈছে গোচৰ। আৰু কোন কোন ধাৰাত হৈছে গোচৰ আমি জনাইছোঁ সবিশেষ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু। US 61-2/105/1061 BNSত গোচৰ ৰুজু কৰা হৈছে। কেছ নং 19/25 BNS 316-5, 336-5, 337, 338, 339, 342 আৰু 341-1, 342-1 ধাৰাত গোচৰ ৰুজু। BNSৰ 12টা ধাৰাত সন্নিৱিষ্ট হৈছে গোচৰ। আৰু লকআপত সোমাল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ। আগন্তুক 14টা দিন লকআপতে থাকিব লাগিব সিদ্ধাৰ্থ আৰু শ্যামকানুক। ষ্টেটমেণ্ট ৰেকৰ্ডৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টা ঘণ্টা জেৰা। বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছে শ্যামকানু মহন্তক আৰু ইতিমধ্যে লকআপত ভৰাই থোৱা হৈছে দুয়োজনকেই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, হেণ্ডকাফ লগাই CIDৰ কাৰ্যালয়ত শ্যামকানু আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। মুখ্য ন্যায়িক দণ্ডাধীশে দিয়ে 14 দিনৰ জিম্মাত। CJMৰ বাসগৃহৰ পাছতেই CID কাৰ্যালয়ত হাজিৰ শ্যামকানু আৰু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টা ঘণ্টা ধৰি জেৰা। আৰু জেৰাত বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থক। আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আৰু ইয়াৰ লগতে দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক। আৰু গুৱাহাটীলৈ অনাৰ পাছতেই বিশেষ নিৰাপত্তাৰে লৈ ফুৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। বিশাল আৰক্ষী বাহিনী RAF আৰু CRPF সাজু হৈছিল। আৰু হেণ্ডকাফ লগাই CIDৰ কাৰ্যালয়ত শ্যামকানু আৰু সিদ্ধাৰ্থক দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, শ্যামকানু আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। ইতিমধ্যে মুখ্য ন্যায়িক দণ্ডাধীশে দিলে 14 দিনৰ জিম্মাত। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, এফালে শ্যামকানু মহন্তৰ হাতত হেণ্ডকাফ আৰু আনফালে পকেটত মোবাইল ফোন।
কেনেকৈ ডাঙৰ প্ৰশ্ন উঠিছে এতিয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাই গৈছোঁ হাতত হেণ্ডকাফ আৰু পকেটত মোবাইল ফোন শ্যামকানু মহন্তৰ হাতত হেণ্ডকাফ পকেটত মোবাইল ফোন শ্যামকানু মহন্তৰ প্ৰশ্ন উত্থাপিত হৈছে এক ডাঙৰ প্ৰশ্ন এয়া কেনেকৈ সম্ভৱ গ্ৰেপ্তাৰ হোৱাৰ পিছতো শ্যামকানুৰ পকেটত মোবাইল ফোন কিয় প্ৰশ্ন কৰিছে একাংশই কেনেকৈ পকেটত মোবাইল ফোন নিব পাৰিলে শ্যামকানুৱে পকেটত মোবাইল ফোন লৈ CIDৰ কাৰ্যালয়ত সোমাইছে শ্যামকানু মহন্তই আৰক্ষীয়ে কিয় জব্দ নকৰিলে শ্যামকানুৰ মোবাইল ফোনটো প্ৰশ্ন উঠিছে এতিয়া আৰু আপোনালোকৰ মতে এয়া কি হ'ব পাৰে জনাওক আমাৰ কমেণ্ট বক্সত ৰাজ আতিথ্য দিয়া হৈছে নেকি শ্যামকানু মহন্তক তাক লৈ প্ৰশ্ন উঠিছে এতিয়া আৰু পকেটত মোবাইল ফোন লৈ CIDৰ কাৰ্যালয়ত সোমাইছে শ্যামকানু মহন্ত আৰু ইয়াৰ আঁৰত কি ৰহস্য আছে আপোনালোকে জনাওক কমেণ্ট বক্সত হাতত হেণ্ডকাফ লগাই পকেটত মোবাইল ফোন ৰাখিছে শ্যামকানু মহন্তই আৰু কিয় CIDয়ে শ্যামকানু মহন্তৰ পৰা মোবাইল ফোনটো কাঢ়ি নল'লে তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উঠিছে গ্ৰেপ্তাৰ হোৱাৰ পিছতো কেনেকৈ শ্যামকানু মহন্তৰ পকেটত মোবাইল ফোন থাকিব পাৰে হাতত হেণ্ডকাফ লগোৱাৰ পিছতো পকেটত মোবাইল ফোন লৈ ফুৰিছে শ্যামকানু মহন্তই আৰু ইয়াৰ আঁৰত কি ৰহস্য আছে জনাওক কমেণ্ট বক্সত আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য ডিলিট কৰিলে নেকি মেনেজাৰ সিদ্ধাৰ্থই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে SITয়ে মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ মোবাইলৰ পৰা নাইকিয়া কৰিলে নেকি তথ্য জুবিনৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি সামাজিক মাধ্যমত পোৱা সেই ভাইৰেল ভিডিঅ'বোৰ কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ ভিডিঅ'বোৰ আৰু জুবিন গাৰ্গৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি ভাইৰেল হোৱা ভিডিঅ' তাক লৈ এতিয়া একাংশই কৰিছে প্ৰশ্ন কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ ভিডিঅ'বোৰ আৰু জুবিনৰ মোবাইলত ফেচবুক হোৱাটছএপ সকলো চলাইছিল মেনেজাৰ সিদ্ধাৰ্থই আৰু জুবিন গাৰ্গৰ মোবাইল ফোনৰ তথ্যৰ পৰা ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'বনে আৰক্ষী আপোনালোকৰ মতে কি জনাওক কমেণ্ট বক্সত জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে SITয়ে সেয়া জানিব বিচাৰিছে অসমৰ জনতাই মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ মোবাইলৰ পৰা নাইকিয়া কৰিলে নেকি তথ্য জুবিনৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি সেই সামাজিক মাধ্যমত পোৱা ভাইৰেল ভিডিঅ'বোৰ তাক লৈ প্ৰশ্ন উঠিছে আৰু কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা টুকুৰ সেই ভিডিঅ'বোৰ জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে SITয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ গ্ৰেপ্তাৰৰ পিছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া আহি পৰিছে গঢ়ি কথাখিনি উলিওৱাক শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰা মন্তব্য আগবঢ়াইছে গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে লাইক কৰা নাই ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া আহি পৰিছে গঢ়ি কথাখিনি উলিওৱাক শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰা তেওঁলোকৰ মুখেৰে শুনিব বিচাৰিছোঁ এনেকুৱা কিয় হ'ল আৰু জুবিন গাৰ্গৰ দৰে ব্যক্তি এজনৰ সৈতে ইমান বেয়া কিয় হ'ল বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে এই প্ৰশ্নবোৰে আমাক খুলি খাইছে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে আৰু সকলো তদন্ত পানী নখৰাকৈ হওক বুলি তেওঁ এতিয়া উল্লেখ কৰিছে কোনো সুৰংগা নথকাকৈ নিখুঁতভাৱে হওক প্ৰতিটো তদন্ত আৰু অসমে যি হেৰুৱালে আকৌ কেতিয়াও ঘূৰি নাপায় জুবিন গাৰ্গ মানুহজনক আমি আৰু ঘূৰাই নাপাওঁ কেতিয়া গতিকে উচিত তদন্ত হ'ব লাগে ন্যায় পাব লাগে জুবিন গাৰ্গৰ কোনো ক্ষতিপূৰণ নাই জুবিন গাৰ্গক ইমান অনাদৰ কিয় কৰা হ'ল কোনো যত্ন নলোৱাকৈ কিয় এৰি দিয়া হ'ল পানীত কেতবোৰ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু সকলো তদন্ত ভালদৰে হওক আমি আশাবাদী দুখত ভঙা মাতেৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া আহি পৰিছে গঢ়ি কথাখিনি উলিওৱাক শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ এই দাবী আৰু তেওঁলোকৰ মুখেৰে শুনিব বিচাৰিছোঁ এনেকুৱা কিয় হ'ল জুবিন গাৰ্গৰ দৰে ব্যক্তি এজনৰ সৈতে ইমান বেয়া কিয় হ'ল বুলি গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন কৰিছে সিদ্ধাৰ্থ আৰু
শ্যামকানু মহন্তক এই প্ৰশ্নবোৰে আমাক খুলি খুলি খাইছে কিয় এনেকুৱা হ'ল জুবিন গাৰ্গৰ লগত আৰু তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়িছে তেওঁ উল্লেখ কৰি কৈছে যে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে গতিকে আমি উচিত তদন্ত পাম